वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मनोहर छात्र छात्री सकल फाइनली आहि गल तुमालोकर कारणे कम्पार्टमेंटल एग्जामर नोटिफिकेशन मनोहर छात्र छात्री सकल ए नोटिफिकेशनत की कोआ होइसे आरो तुमालोकर की रिक्वायरमेंट आछे गुटेइखिनि आज आमी ए भिडिओटत आलोचना करिम। तुमालोके भिडिओটো हेखलके सोआ तुमालोके जदि यारे किबा फर्म फिलआप करते जदि किबा मिस्टेक करा तेतिया हले तुमालोके कम्पार्टमेंटल एग्जामটো দিব নোৱাৰিবা। সেই কাৰণে আজিৰ ভিডিওটো तुमालोकर कारणे খুবই গুৰুত্বপূৰ্ণ হয়। मनोहर छात्र छात्री सकल तुमालोकर कारणे व्हाट्सएप ग्रुप बनवा होइसे कम्पार्टमेंटल एग्जामर कारणे तुमालोकर जिमानखिनि हेल्प लागे मैं तुमालोকক हेल्प करिम। मैं की हेल्प करिम साइंस मैथ्स और एसामिसत मैं तुमालोকক हेल्प करिब पारिम। तो ये तीनिटा सब्जेक्टर तुमार जदि परीक्षा बेया होइसे तेतिया हले तुमालोके व्हाट्सएप ग्रुपत एतिया जइन হৈ লোৱা। मैं डेस्क्रिप्शনত व्हाट्सएप ग्रुपर लिंकটো দি দিছো। एतिया চাও हा आमार कम्पार्टमेंटल एग्जामर कारणे आमार की रिक्वायरमेंट आछे आरु यारे किछुमान नियम आछे সেই नियमবোৰ তুমি ভালদৰে জানিব লাগিব নহলে তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামৰ এপ্লিকেশনটো ৰিজেক্ট হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰী সকল আহা চাই লও এই কম্পাৰ্টমেন্টাল এক্সামৰ আমাৰ কি কৈছে। এতে সব কি কৈছে এজ পাৰ এপ্ৰুভেল অফ দ্য বোৰ্ড ইট হ্যাজ বিন ডিসাইডেড টু হোল্ড দ্য কম্পাৰ্টমেন্টাল এক্সামিনেশন অফ SSLC examination 2025 for those candidates who could not come out successful in SSLC examinations। যি সকল ছাত্ৰ ছাত্ৰীয়ে তোমার যেটো আমার SSLC एग्जामिनेशन হৈছিল 2025 সেই সকল যি সকলে সাকসেসফুল হোৱা নাই সেই সকলৰ কাৰণে কি কৰিব এটা কম্পাৰ্টমেন্টাল এক্সাম হ'ব 2025 but failed in maximum 3 subjects and obtained minimum 170 marks in aggregate। এটো সব বহুত ইম্পর্টেন্ট হয় মানে তোমালোকে ম্যাক্সিমাম যদি তিনিটা সাবজেক্টত ফেল কৰিছা তেতিয়া হলেহে তোমালোকে কি কৰিব পাৰিবা এই কম্পাৰ্টমেন্টাল এক্সামটো দিব পাৰিবা। আৰু তিনিটা সাবজেক্টত ফেল কৰাৰ পিছতো তোমালোকৰ যেটো এভাৰেজ মাৰ্ক হেতু কিমান হ'ব লাগিব মানে টোটাল মাৰ্ক সৰি এভাৰেজ নহয় টোটাল মাৰ্ক কিমান হ'ব লাগিব মিনিমাম 170 হ'ব লাগিব। মানে তুমি যদি 169 পাইছা তথাপি কিন্তু তোমালোকে এই কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে কি নহয় এপ্লিকেবল নহয় আৰু তোমালোকে ম্যাক্সিমাম তিনিটা সাবজেক্টৰ কাৰণে হে দিব পাৰিবা। যদি চাৰিটাত ফেল কৰিছা তেতিয়া হলে তোমালোকে কম্পাৰ্টমেন্টাল এক্সামটো দিব নোৱাৰিবা। ইয়াৰ পিছত কি কৈছে সো they will be eligible to appear in the compartmental examination in single chance। এটো সো তোমালোকৰ যেটো কম্পাৰ্টমেন্টাল এক্সামিনেশন হ'ব হেতু তোমালোকে মাত্ৰ এবাৰহে দিব পাৰিবা মানে বাৰে বাৰে তোমালোকৰ চান্স দিয়া নহব। the candidate appearing in compartmental examination has to secure minimum 30% mark in subject appeared and his or total marks must be 180 or above to come out successfully। আৰু এই কম্পাৰ্টমেন্টাল এক্সামটো তোমালোকে কি কৰিব লাগিব প্ৰত্যেকটো সাবজেক্টতে মানে তুমি ধৰা তিনিটা সাবজেক্টত দিলা তেতিয়া হলে তিনিটা সাবজেক্টত তুমি কি কৰিব লাগিব 30% মাৰ্ক তুমি পাবই লাগিব মানে 100 মাৰ্কৰ পৰীক্ষাৰ ভিতৰত তুমি 30 পাব লাগিব তেতিয়া হলেহে তুমি কি হ'ব পাস আউট হ'বা। আৰু তোমাৰ টোটাল মাৰ্ক মানে 6টা সাবজেক্ট মিলি 30 হলে তোমাৰ 180 হয় তো তুমি 180 পাবই লাগিব তেতিয়া হলেহে তুমি কি হ'বা পাস হ'বা। all successful candidates will be eligible to take admission in higher classes in the same academic year। আৰু তোমালোকে এই কম্পাৰ্টমেন্টাল এক্সামটো পাস আউট কৰিলে তোমালোকৰ যি সকলে তোমাৰ ডাইৰেক্টলি পাস কৰিছে সেই সকলৰ লগতে মানে তোমালোকে সকলো একেলগে কি কৰিব পাৰিবা হায়াৰ সেকেন্ডাৰীত এডমিশন ল'ব পাৰিবা। এইখিনি বুজি পালো। এৰ পিছত তোমার কি কৈছে সোয়া meanwhile if such candidate cannot come out successful in the compartmental examination 2025 single chance they will have to take readmission in their respective schools to appear again regular candidates if so desire। এটি সোয়া তোমালোকে যদি এই কম্পাৰ্টমেন্টাল এক্সামটো পাস নকৰা তেতিয়া হলে তোমালোকে কি কৰিব লাগিব তোমালোকৰ যদি ইচ্ছা থাকে পঢ়িবলৈ তেতিয়া হলে তোমালোকে এই একেটা ক্লাছতে মানে ক্লাছ 10তে তুমি আকৌ এডমিশন ল'ব লাগিব আৰু সেই এডমিশনটো তোমালোকৰ কি হ'ব ৰেগুলাৰ ক্যান্ডিডেট হিচাপে তোমালোকক ধৰি লোৱা হ'ব। তোমালোকে মানে তোমাৰ 26ত যি সকলে তোমাৰ মেট্ৰিক পৰীক্ষা দিব সেই সকলৰ লগত তোমালোকে ক্লাছ 10ত এডমিশন লৈ আকৌ তোমালোকে নিউ ক্যান্ডিডেট হিচাপে কি কৰিব পাৰিবা এক্সাম দিব পাৰিবা। এতিয়া সোয়া the following points are to be noted carefully। এটো সোয়া বহুত ইম্পৰ্টেন্ট হয় এই পয়েন্ট কেইটা যদি তোমালোকে মিস্টেক কৰা তেতিয়া হলে তোমালোকৰ এপ্লিকেন্ট কি হ'ব তোমাৰ ক্যান্সেল আউট হোৱাৰ সম্ভাৱনা আছে। এতে কি কৈছে সোয়া the compartmental examination 2025 single chance। এতে সিঙ্গল চান্স বহুত বাৰ তোমাৰ মেনশন কৰিছে মাত্ৰ তুমি এবাৰহে কম্পাৰ্টমেন্টাল এক্সামটো দিব পাৰিবা। will commence from the date to be notified later on
আৰু ইয়াৰে তোমাৰ কেনেকৈ তুমি এপ্লাই কৰিবা মানে এপ্লিকেশ্যন যিটো পৰ্টেল আছে সেই পৰ্টেলটো তোমাৰ পিছত খুলি দিয়া হ'ব আৰু খুলি দিয়াৰ লগে লগে তোমালোকক মই জনাই দিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। Details schedule for online filling up of application through respective schools will be notified within 3 days from the date of declaration of result of SLC examination 2025 আৰু তোমালোকৰ মেট্ৰিকৰ পৰীক্ষাৰ যেটো ৰিজাল্ট দিছে ৰিজাল্ট দিয়া 3 দিনৰ ভিতৰতে তোমালোকৰ সেই পৰ্টেলটো তোমালোকৰ স্কুলত গম পাই যাব আৰু তাৰে পৰা তোমালোকে এপ্লিকেশ্যন কৰিব লাগিব। The examination fee 500 shall have to paid for each subject through SBI online or চালান mode। এতিয়া তুমি যদি 3টা সাবজেক্টৰ কাৰণে দিছা, এটা সাবজেক্টৰ কাৰণে তোমাৰ 500, তেতিয়াহ'লে 3টাৰ কাৰণে কিমান হ'ব? এটো 1500 रुपीस তুমি পে কৰিব লাগিব। তাৰ লগতে এডিশনাল হিচাপে সেন্টাৰ চাৰ্জ হিচাপে তুমি 150 আৰু তুমি কি কৰিব লাগিব? পে কৰিব লাগিব। ঠিক আছে, মানে তুমি দুটা সাবজেক্টৰ কাৰণে দিলে তোমাৰ 1000 হ'ব ইয়াতে আৰু তোমাৰ ইয়াতে সেন্টাৰ ফিস আছে 150 টকা। তো টোটাল হ'ব তোমাৰ 1150 টকা আৰু যদি 3টা সাবজেক্টৰ কাৰণে দিয়া তেতিয়াহ'লে 1500 দিব লাগিব। তাৰ লগতে আৰু তুমি 150 টকা বেছিকৈ দিব লাগিব, মানে এটো হ'ব তোমাৰ 1650 টকা। তুমি এইখিনি আৰু এটো তুমি দিব পাৰিবা কেনেকৈ? SBI থ্ৰু দি দিব পাৰিবা। SBI ৰে তুমি অনলাইন কৰিব পাৰিবা, নহলে তুমি চালান কৰিব লাগিব। ঠিক আছে, এটো SBI তে তোমাৰ চালান সিস্টেম আছে, তুমি হেতু চালানো কৰিব পাৰা। ইয়াৰ পিছত 4 নম্বৰ অপশনটো চোৱা, ইয়াতে কি কৈছে? The expenditure of the center shall be reimbursed by SF Division 1 to center inserts. No center fee will be collected from the candidate by the centers. আৰু তোমালোকে যিখিনি চালান হিচাপে যিখিনি টকা দিবা সেইখিনি তোমালোকৰ টোটাল টকা হ'ব। ইয়াৰ পিছত যদি তোমালোকৰ সেন্টাৰ ইনচাৰ্জে যদি টকা বিচাৰে তেতিয়াহ'লে সেই টকাটো তোমালোকে নিদিবা, কাৰণ ইয়াৰ পিছত আৰু কোনো ধৰণৰ ফিজ দিব নালাগে। তুমি যিমানখিনি দিব লাগে সেইখিনি চালানেৰে তুমি দিব লাগিব। 5 নম্বৰটো মোস্ট ইম্পৰ্টেণ্ট হয়। ইয়াতে আছে, দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন শ্বেল বি অনলি ফৰ থিয়ৰী পেপাৰ্ছ। এতিয়া কোনোবাই যদি তোমালোকে যদি MCQত ফেল কৰিছা তেতিয়াহ'লে তোমালোকৰ আৰু কোনো চান্স নাই, তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামত বহিব নোৱাৰিবা। যদি তোমালোকৰ ডেসক্ৰিপশ্যনত যদি বেয়া হৈছে তেতিয়াহ'লে হে তোমালোকে এই কম্পাৰ্টমেণ্টেল এক্সামটো দিব পাৰিবা। ঠিক আছে, mark of practical examination and mark obtained in the internal assessment in SLC examination 2025 will be carried out over the subject appeared in the compartmental examination whatever applicable। তোমাৰ যেটো প্র্যাকটিক্যাল মার্ক আছে আৰু যেটো ইন্টারনাল অ্যাসেসমেন্ট মার্ক আছে, ইংলিশৰ ক্ষেত্ৰত আছে তোমাৰ ইন্টারনাল অ্যাসেসমেন্ট আৰু তোমাৰ সায়েন্স আৰু ম্যাথছৰ ক্ষেত্ৰত তোমাৰ প্র্যাকটিক্যাল মার্ক আছে। সেই প্র্যাকটিক্যাল মার্কখিনি তোমাৰ কি হ'ব? তুমি কম্পাৰ্টমেণ্টেল এক্সামত যিমান মাৰ্ক পা সেই মাৰ্ক হিচাপে তোমাৰ হেতু দি দিয়া হ'ব বুলি কৈছে। ইয়াতে উইল বি ক্যারিড আউট ফৰ দ্য সাবজেক্ট এপিয়াৰ্ড ইন দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন। এটো whenever of wherever applicable। যদি হেতু দৰকাৰ হয় তেতিয়াহ'লে কৰিব, নহলে তোমালোকৰ এইটো আগতে যিমানখিনি মাৰ্ক আছে সেই মাৰ্কটো তোমালোকৰ এড হৈ যাব। ঠিক আছে, মানে আগতে যদি তুমি 9 পাইছা তেতিয়াহ'লে 10ৰ ভিতৰত যদি তুমি 9 পাইছা তেতিয়াহ'লে সেই 9টো প্লাস হ'ব, আৰু যদি 8 পাইছা তেতিয়াহ'লে তোমাৰ সেই 8টো প্লাস হ'ব। আৰু যদি এই মাৰ্কটো যদি চেঞ্জ কৰিব লাগে, যদি এই মাৰ্কটো চেঞ্জ কৰিব লাগে, ধৰা তুমি 5 পাইছা 10ৰ ভিতৰত ইংলিশত বা সায়েন্সত বা ম্যাথছত, তেতিয়াহ'লে তোমাৰ ইয়াতে তুমি কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনত যিমান মাৰ্ক পাবা এই মাৰ্কটো যদি বঢ়াই দিব লাগে তেতিয়াহ'লে সিহঁতে বঢ়াইও দিব পাৰে। ঠিক আছে, সিহঁতে বঢ়াইও দিব পাৰে। ইয়াতে চা কৈছে wherever applicable, যদি দৰকাৰ হয় সিহঁতে মাৰ্কটো চেঞ্জও কৰিব পাৰে। ইয়াৰ পিছত তোমাৰ 7 নম্বৰ কোৱেশ্চন 7 নম্বৰ পইণ্টত কি কৈছে চোৱা, there will be provision for OMR answer sheet for the objective question of core subject in the main SLC examination। তাৰ মানে তোমাৰ যেটো তোমালোকে যেটো মেইন যেটো এক্সাম হৈছিল মেট্ৰিক পৰীক্ষা, সেই মেট্ৰিক পৰীক্ষা তোমালোকে OMR sheetত যিমান নম্বৰ পাইছা, মানে MCQত যিমান নম্বৰ পাইছা সেই নম্বৰে তোমাৰ ডেসক্ৰিপশ্যনৰ লগত এড হ'ব। যেহেতু তোমাৰ আৰু MCQৰ পৰীক্ষা নহয়, কেৱল থিয়ৰী পাৰ্টহে কি হ'ব? পৰীক্ষা হ'ব। The candidate of this core subject will have to pass separately OMR sheet and descriptive part in question in the compartmental exam। আৰু এই কম্পাৰ্টমেণ্টেল এক্সামত তোমাৰ ডেসক্ৰিপশ্যন যেটো পাৰ্ট আছে সেইটো তুমি পাস কৰিব লাগিব। এতিয়া তোমাৰ এনেকৈ হ'ব পাৰে যে তোমাৰ MCQত তোমালোকে কৰবাত 11 পাইছা, তো তুমি MCQত অলৰেডি ফেল হৈ আছা, কিন্তু তাৰ পিছত তুমি কম্পাৰ্টমেণ্টেল এক্সাম দিলা। কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ পিছত তুমি ডেসক্ৰিপশ্যনত ইয়াতে ধৰা 45ৰ ভিতৰত তুমি 40 পালা, তো তোমাৰ টোটাল মাৰ্ক ইয়াতে হৈ গ'ল 51, তথাপি তুমি ফেল বুলি কনসিডাৰ কৰা হ'ব, কাৰণ তুমি ইয়াতে MCQত অলৰেডি ফেল কৰি আছা আৰু MCQটো তোমাৰ কম্পাৰ্টমেণ্টেল এক্সামত ইনক্লুড নহয়। বুজি পালানে? ইয়াৰ পিছত কি কৈছে চোৱা, the list of centers for holding compartmental examination will be notified in the portal
আৰু যিটো আমাৰ পৰ্টেল আছে এচিভৰ পৰ্টেল আছে বা সেবৰ পৰ্টেল আছে তাতে জনাই দিয়া হ'ব সেই মৰ্মে তোমালোকে কৰিব লাগিব ঠিক আছে এইটো চেণ্টাৰ ইনচাৰ্জৰ কাৰণে হয় আৰু তোমালোকৰ চোৱা ইয়াতে তোমাৰ ইয়াতে কিন্তু ভাল এটা তোমাৰ কৰিছে ইয়াতে নিয়ম কৰিছে যে তুমি যদি কম্পাৰ্টমেণ্টেল এক্সাম দিও যদি পাছ কৰা তথাপি কিন্তু তোমালোকে ফ্ৰেছ মাৰ্কশ্বিট পাবা ফ্ৰেছ মাৰ্কশ্বিট মানে তোমালোকৰ মাৰ্কশ্বিট আৰু যিসকলে ডাইৰেক্টলি মানে মেইন এক্সামত পাছ কৰিছে সিহঁতৰ ভেলু আৰু তোমালোকৰ ভেলুটো কি থাকিব সেম টু সেমে থাকিব কোনো ধৰণৰ ইয়াতে ডিফাৰেন্স নাথাকে আৰু তোমাৰ কোনটো সাবজেক্ট তুমি সিলেকশন কৰিব পাৰিবা সেইটো তোমাৰ পোৰ্টেলত তোমাৰ দিয়া থাকিব আৰু সেই পোৰ্টেল সাপেক্ষে তোমালোকে সিলেকশন কৰি তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে এপ্লিকেশন কৰিব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ পাৰ্সোনাল হোৱাটসএপ নম্বৰ লৈ লোৱা 7002824673 এইটো মোৰ পাৰ্সোনাল হোৱাটসএপ নম্বৰ হয় তোমালোকৰ যদি কোনো প্ৰবলেম থাকে আৰু তোমালোকৰ যদি ম্যাথছ সায়েন্স আৰু এছামিছত যদি কোনো প্ৰবলেম থাকে তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰিবা তোমালোকক মই হোৱাটসএপ গ্ৰুপত এড কৰি দিম তোমালোকৰ যিমানখিনি সহায় লাগে তোমালোকক সহায় কৰিম যাতে তোমালোকে সকলোৰে লগত একেলগে তোমালোকে হায়াৰ সেকেন্ডাৰীত পঢ়িব পাৰা সকলোকে অভিনন্দন থাকিল আৰু তোমালোকৰ কাৰণে তুমি কেনেদৰে ষ্টাডি কৰিবা সেই বিষয়ে মই তোমালোকক ভিডিও এটা দি দিম তোমালোকে সেই ভিডিওটো চাই ল'বা মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ।